Hi guys, welcome to my YouTube channel Basic of Piano for the Beginners. আজি মই বহুত সিম্পলকে টাইটানিকৰ যোনটো প্ৰিলিউড হয় My Heart Will Go On চেলিন ডিয়নৰ গানটোৰ যোনটো ষ্টাৰ্টিং মিউজিক তাৰমানে প্ৰিলিউডটোৰ মই নোটেশ্যন দিম নোটেশ্যন মানে স্বৰলিপি অতি সংক্ষেপে অতি সিম্পলকে মই বুজিব পৰাকে শিকাই যাম স্বৰবিলাক ধুনীয়াকে টাইমিঙত লিখি দিছো ডিৰেক্ট স্বৰবিলাক চাই টাইমিং মতে বজাই গ'লে সুৰটো আহি যাব দেই গতিকে আপোনালোকে ধুনীয়াকে ট্ৰাই কৰিব মইতো সিম্পলকে দিওঁ সংগীতটো যদিও টান বস্তু মই সিম্পলকে শিকাই আছো ইয়াত কোনো ষ্টাফ দিয়া নাই ষ্টাফটো তাৰমানে ডটকে যিবিলাক চিম্বলিক মিউজিকেল যোনটো ৱেষ্টাৰ্ণ চিম্বলিক হয় সেই ষ্টাফবোৰ সেই তেনেকৈ মই দিয়া নাই মই ডিৰেক্ট যিবিলাক নোট লাগে যিবিলাক স্বৰ লাগে কিজবিলাকৰ নামবিলাক লিখি দিছোঁ আৰু ধুনীয়াকৈ টাইমিঙত লিখি দিছোঁ তেনেকৈ চাই বজাই গ'লে বাছ হৈ গ'ল আৰু কোনো কথা নাই আহি যাব মই যিটো বস্তু দিছোঁ এইটো এনেকুৱা হ'ব ই মেজাৰৰ পৰা অকল এই প্ৰিলিউডটোৰ মই নোটেশ্যন কৰি দিছোঁ দেই আপোনালোকে ধুনীয়াকৈ চাই বজাব এনেকৈ আহি যাব মই এইটো ফ্লুটত বজাইছোঁ ফ্লুট ইফেক্টটো লগাইছোঁ আপোনালোকে পিয়ানোটো কৰিব পাৰিব দেই মই পিছত দেখুৱাই আছোঁ বাৰু এতিয়া আপোনালোকে এটা কাম কৰিবচোন এনেকৈ ধুনীয়াকৈ লিখি ল'ব হা চিম্পলকৈ এনেকৈ মই দিছোঁ এইখিনি বস্তু বঢ়িয়াকৈ লিখি ল'বচোন এই গানটো চেলিন ডিয়নে যে গাইছে টাইটানিকৰ এইটো ই মেজাৰৰ পৰা লৈছে চ' ই মেজাৰৰ যোনটো ৰিলেটিভ কৰ্ডছ হয় মই ইয়াৰ আগৰ ভিডিঅ'বিলাকত দিছোঁ দেই গতিকে আপোনালোকে ধুনীয়াকৈ আগৰ ভিডিঅ' চাব তাতে গোটেইকেইটা কৰ্ড পাই যাব ই মেজৰ এ মেজৰ B7 এনেকৈ চব পাব দেই এতিয়া তথাপিতো মই জানিবৰ কাৰণে ই মেজৰ যিহেতু লাগিব ফাণ্ডামেণ্টেল যোনটো কৰ্ড আৰু এইটোৰ বেছ কৰ্ডটো ৰুট কৰ্ডটো গতিকে সেইটো মই এনে ইয়াতে আকৌ লিখি দিছোঁ মই আঁকি দিছোঁ আগত কিন্তু মই এইবিলাক B7 এইবিলাক কৰ্ড দিছোঁ দেই সেইবিলাক কৰ্ডেই লাগিব এই গানটোত এইটো ই মেজৰটো ভালকৈ লিখি ল'ব আপোনালোকে ধুনীয়াকৈ অ'কে ইয়াতে ফিংগাৰিঙৰ নামটো দিয়া আছে ই মেজৰ ইয়াতে লিখা আছে কৰ্ড অফ ই মেজৰ কিজ মানে ৰিকুৱাৰ্ড কিজ কি স্বৰেৰে ই মেজৰটো বনিব ইয়াতে কি লাগে ই জি শাৰ্প আৰু বি এই তিনিটা স্বৰ লাগিব দেই গতিকে আপোনালোকে কেনেকৈ বজাব এইটো ই চৰি এইটো ই জি শাৰ্প এণ্ড বি এইফালে বেছ পাৰ্টত ই জি শাৰ্প বি এই বেছ পাৰ্টত আপোনাৰ মাজৰটো নালাগে এনেকে ধৰি লওক অকল ই আৰু বি এইটো ই মেজৰ এতিয়া এইফালে লিখা আছে নোটেশ্যন মানে স্বৰলিপি স্বৰ মানে কিজ লিপি মানে টু ৰাইট তাৰমানে সুৰবিলাক আমি লিপিবদ্ধ কৰাকে স্বৰবিলাক লগাই লিপিবদ্ধ কৰাকে আমি কি কওঁ স্বৰলিপি হিন্দীত কয় দেই ৱেষ্টাৰ্ণত নোটেশ্যন কয় নাইবা ষ্টাফ বুলি কয় সেই ডটকে যে লিখা চিম্বলিকবিলাক দেই আচ্ছা এনিৱে মই সিম্পলকৈ দিছোঁ অকল ডিৰেক্ট স্বৰবিলাক লিখি দিছোঁ ডিৰেক্ট চাই বজালে হ'ল আহি যাব সুৰটো
এতিয়া ইয়াত লিখা আছে টাইটেনিক মাই হাৰ্ট উইল গো অন চেলিন ডিয়নৰ গান স্কেল ই মেজৰ ৰিদম মানে তাল 4/4 বিট 4/4 বিট হোৱাৰ লগে লগে ইয়াৰ কাউণ্টিং কিমান হ'ব 1 2 3 4 এনেকৈ হ'ব হয়নে প্ৰিলিউড মানে ষ্টাৰ্টিং মিউজিক কিবা এটা গান আৰম্ভ হোৱাৰ আগত যদি কিবা মিউজিক থাকে কিবা এটা সেইটোকে প্ৰিলিউড বুলি কয় ষ্টাৰ্টিং মিউজিকটো সেইবুলি ষ্টাৰ্টিং মিউজিক বুলি নক'ব এই মিউজিকেল ভাষাত ক'ব মিউজিকেল লেংগুৱেজত এইটো কি হয় প্ৰিলিউড আচ্ছা ইয়াৰ এটা কথা আছে এই প্ৰিলিউডটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু অফৰ পৰা হ'ব হা আমাৰ টাইমটো কেনেকৈ 4/4 বিট হোৱাৰ লগে লগে আমাৰ কাউণ্টিং কেনেকুৱা হ'ব 1 2 3 4 1 2 3 4 এনেকৈ যাব ন তাৰমানে ইকুৱেল ইণ্টাৰভেল অফ টাইমত এনেকৈ গৈ থাকিব লাইক দ্য ক্লিক অফ দি ক্লকছ ঘড়ী কাটাৰ নিচিনা এতিয়া আমাৰ 1 2 3 4 এই 4 কাউণ্টটোক কি বুলি কয় অফ দ্য বিট বুলি কয় আৰু 1 কাউণ্টটোক কি বুলি কয় অন দ্য বিট এইটো সমফাক হা এতিয়া আমাৰ এই তালি এণ্ড খালি এই খালিৰ পৰা তাৰমানে এই অফ বিটৰ পৰা গানটো মানে সুৰটো ষ্টাৰ্ট হ'ব প্ৰিলিউডটো হা তাৰমানে এনেকৈ হ'ব চাব দেই 1 2 গো এইটো 4 কাউণ্ট ইয়াৰ পৰা ষ্টাৰ্ট হ'ব 1 2 গো টু ৰু 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 ডা ৰা 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 আকৌ ইয়াতে টু ৰু 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 ডা ৰা ৰি ৰি ৰা ৰা ডা ৰা 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 এভৰি নাইট যোনটো গানটো কিন্তু ক'ৰ পৰা আৰম্ভ হ'ব অন দ্য বিটৰ পৰা হ'ব 1 নম্বৰ কাউণ্টৰ পৰা কিন্তু প্ৰিলিউডটো অফ দ্য বিটৰ পৰা হ'ব চ' ইয়াত যে মই লিখি দিছোঁ নহয় এনেকৈ এই ডাবল বাৰ লাইন ছিংগুল বাৰ লাইন এয়া এটা ঘৰ এইটো এটা ঘৰ এইটো এটা ঘৰ এইটো এটা ঘৰ 4টা ঘৰ তাৰমানে 4 বাৰ্ছ এইবিলাকক বাৰ বুলি কয় এটা এইবিলাক ডাবল বাৰ লাইন ছিংগুল বাৰ লাইন এনেকৈ আছে এইটো ডাবল বাৰ লাইন তাৰমানে ইয়াতে 4টা ঘৰ আছে নহয় এই 4টা ঘৰক এটা ঘৰক কি বুলি কয় বাৰ বুলি কয় দেই আৰু এই 4/4 বিট যে ৰিডামটো আছে ৰিডাম মানে তাল 4/4 the lower digit means these 4 bars আৰু upper digit means how many count will provide per bar এটাৰ বাৰত কিমান কাউণ্ট থাকিব as it is 4/4 bit so one bar will contain 1 2 3 4 counts it's প্ৰতিটো বাৰতে 4 কাউণ্টকে থাকিব দেই এতিয়া মই ইয়াত লিখিছোঁ কি 1 2 গো এই 4 নম্বৰ কাউণ্টটো অফ এই অফত এইটো তাৰমানে এই ডাবল বাৰ লাইনৰ বাহিৰত এই প্ৰথম নোট দুটা আমি একেলগে 4n হিচাপত বজাওঁ টেং 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 এতিয়া একেলগে তলত এটা এনেকৈ দিছোঁ নহয় এই মিটো দিছোঁ এনেকৈ যে দিছোঁ টাই আপ দিছোঁ বান্ধোন এটা দিছোঁ তাৰমানে আমি ই এফ চাৰ্প এনেকৈ বজাওঁ ই এফ চাৰ্প কিন্তু আমি যদি ই এফ চাৰ্প এনেকৈ বজাওঁ নহ'ব তাৰমানে এইটো 4 কাউণ্ট হ'ল আৰু এইটো 1 2 3 4 এইটো অফ বিট 4n তাৰমানে ই এফ চাৰ্প টেং 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 এনেকৈ যাব আৰু এই মাজত যে এইবিলাক আছে এনেকুৱা এইটো এই চিম্বলবিলাক এইবিলাক মানে ৰেষ্ট কাউণ্ট ৰেষ্ট ছাষ্টেইন নোট তাৰমানে এই জি চাৰ্পত এই দুটা ৰখি থাকিব কাউণ্ট 1 2 3 4 1 2 3 4 1 2 3 4 চাব দেই 1 2 গো টাৰাৰাৰা দাৰাৰাৰা দি ৰি ৰা ৰি ৰা আকৌ অফত এইটো লাগি গৈছে এইটো 4 কাউণ্ট অফ দাৰাৰাৰা দাৰাৰাৰা দাৰাৰা ৰি
ৰা এতিয়া ইয়াত লিখা আছে সেইবিলাকক ৰেষ্ট কাউণ্ট কয় দেই ৰেষ্ট মানে সাস্টেইন নোট হল্ট হৈ থাকিব আচ্ছা এতিয়া আমাৰ ইয়াত কেইটামান বস্তু আছে এ ফ্লেট মানে জি শাৰ্প জি ফ্লেট মানে এফ শাৰ্প ডি ফ্লেট মানে চি শাৰ্প দেই আৰু মই বি বা এ তলত যেতিয়া মই তলত ফুট দুটা দিছোঁ ডট দুটা দিছোঁ সেইটো মই ল' বুজাইছোঁ ল' নোট আৰু যেতিয়া চি শাৰ্পৰ ওপৰত এটা হাই ডট এটা দিছোঁ ওপৰত দিছোঁ গতিকে সেইটো হাই নোট বুজাইছোঁ অ'কে ভেৰি চিম্পল এতিয়া আমাৰ কথা আছে আমি যেতিয়া আমি নোটেশ্যন কৰি কৰি যেতিয়া এনেকৈ বজাই যাওঁ তেতিয়া ক'লাবিলাকক কি কয় শাৰ্প ক'ব লাগে আৰু যেতিয়া আমি ইফালৰ পৰা এনেকৈ নোটেশ্যন কৰি এনেকৈ আহোঁ তেতিয়াহ'লে হা এইটোক এচেণ্ডিং কয় এইটোক ডিচেণ্ডিং কয় এচেণ্ডিঙত সদায় ক'লা স্বৰবিলাকক কি ব্লেক পিচবিলাকক কি ক'ব লাগে শাৰ্প ক'ব লাগে আৰু যেতিয়া ডিচেণ্ডিং কৰোঁ তেতিয়া আমি ক'লাবোৰ শাৰ্প এই ক'লা বেণ্ডবিলাকক কি ক'ব লাগে পিচবিলাকক ফ্লেট ক'ব লাগে সেইকাৰণে কৈছোঁ এ ফ্লেট ইজ অন দি আদাৰ হেণ্ড ন'ন এজ জি শাৰ্প অলছ' এনেকৈ গ'লে জি শাৰ্প এনেকৈ আহিলে এ ফ্লেট and G flat is on the other hand known as F sharp. এনেকে গলে F sharp, এনেকে আহিলে G flat, okay? D flat means C sharp. এনেকে গলে আমি C sharp কম, এনেকে আহিলে D flat কম. তাৰমানে ইয়াৰ পৰা এনেকে যদি যাওঁ, এইটো C sharp কম. আৰু এনেকে যদি আহো, এইটো D flat. একেটা স্বৰে দুটা নাম, নহয় একেটা স্বৰৰে দুটা নাম। হয়? Ascending and descending, arohan and অৱৰোহণ ascending মানে আৰোহণ descending মানে অৱৰোহণ আৰোহণত শাৰ্প ক'ব লাগে অৱৰোহণত কি ক'ব লাগে ফ্লেট ক'ব লাগে এনিৱে এতিয়া যদি আপোনালোকে ঠিক টাইম কৰি বলে 1 2 3 1 2 গো তাৰমানে 1 2 গো টাৰাৰাৰা এই প্ৰথমতে আমি ই মেজৰ কৰ্ডটো ধৰি ললো প্ৰথম স্বৰ কি আছে আমাৰ 1 2 গো ই এফ শাৰ্প ই আৰু এফ শাৰ্প ওকে ৰেডি 1 2 গো এনেকে তাৰমানে মই এনেকে বজাইছো এই স্বৰ কেইটা বজাই গৈছো এনেকে 1 2 গো টু ৰু 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 হল টু ৰু 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 ডু ৰু 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 টু ৰু 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 ডু ৰু 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 টু ৰু ৰু টু ৰু তাৰমানে জি ফ্লেট নোটটোত স্বৰটোত কি হ'ব ৰখি যাব জি ফ্লেট মানে এফ শাৰ্প এইটো এফ শাৰ্প জি ফ্লেট ওকে এতিয়া মই আকৌ এবাৰ বজাই দিছো প্ৰথমতে ধুনীয়াকে ই মেজৰ কৰ্ডটো ধৰি ল'ব 1 2 গো বস্তুটো বাহি ফ্লুট টাইপৰ বস্তুত বজাইছে দেই ব্লোয়িং ইনষ্ট্ৰুমেণ্টত বজাইছে গতিকে মই এবাৰ মই ফ্লুটত বজাই দিছো হা ৰেডি 1 আৰু ফ্লুটত বজাওতে এইফালে কৰ্ড নধৰিব কিন্তু
দেই ফ্লুট বজালে কৰ্ড বজাব নালাগে আচলতে এটা কাম কৰিব পাৰে আমাৰ ই মেজৰৰ পৰাতো গানটো গতিকে আপুনি অকল ই স্বৰটো লাহেকে ধৰি থ'ব পাৰে এনেকে ই নোটটো এটা ধৰিব কিন্তু এনেকে কৰ্ড হিচাপত গোটেই নালাগে তেতিয়া বেকুৰা হ'ব বেয়া হ'ব মানে বিশ্ৰী লাগিব আৰু বাঁহীত কেতিয়া কৰ্ডেৰে এনেকে নবজায় কীবৰ্ডত হা সাধাৰণতে এইটো কি কৰিছো এটা লগাইছো ই নোটটো লগাই থৈছো ইয়াতে ৰেডি 1 2 গো এবার এইটো অক্টাভত বজাইছো হা 1 2 গো ওকে ইয়াৰ পিছত মই এই টাইটেনিকৰ গানটোত লগা কিছুমান কৰ্ড দিম হা মাইনৰ কৰ্ডছ কিছুমান হা সেইকেইটা শিকাম আৰু মই অলৰেডিটো হেৰি দি থৈছোঁ নহয় ই মেজৰ এ মেজৰ বি মেজৰ B7 এইবিলাক দি থৈছোঁ গতিকে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাব এইকেইটা কৰ্ড গোটেইকেইটা এই কৰ্ড লাইনত লাগিব কিন্তু এই টাইটেনিকৰ গানটোত মই নেক্সট ভিডিঅ'টোত মই কেইটামান যেকেইটা মাইনৰ কৰ্ডছ লাগিব মাইনৰ কিছুমান লগাই দিলে মেজৰ কৰ্ডৰ লগত ভাল লাগে নহয় গতিকে সেই কৰ্ড কেইটা মই দি দিম নেক্সট ভিডিঅ'টোত তাৰ পিছৰ ভিডিঅ'টোত মই কৰ্ড লাইন আৰম্ভ কৰিম এইটো টাইটেনিকৰ আপোনালোকে ধুনীয়াকৈ বজাই গানটো হেৰি কৰিব গাব পাৰিব ওকে ভিডিঅ'বোৰ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব মই তেতিয়াহে উৎসাহিত হ'ম আকৌ ভিডিঅ' বনাবলৈ কাৰণে দেই গতিকে ইয়াৰ পিছত ভালকৈ লগ পাম গতিকে I would like to stop here for today. Wish you all the very best. Try your best. Bye bye.